মই ৰাতিপুৱা প্ৰায় 9টা 9:30 বজাত মৰিগাঁৱৰ পৰা যেতিয়া এজন সাংবাদিক বন্ধুৱে মোক জনালে যে আপুনি বোলে তিৱা ছাত্ৰ পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে, মই তেতিয়া নিজে আচৰিত হৈ গৈছোঁ যে এনেকুৱা অপপ্ৰচাৰ, এনেকুৱা মিছা প্ৰচাৰ কাৰ লাভ হ'ব, কাৰ কি লাভ হ'ব সেইটো মই বুজি পোৱা নাই। আৰু নিশ্চয় ইয়াত এটা ষড়যন্ত্ৰ থাকিব পাৰে, গতিকে জীৱন চন্দ্ৰ কোঁৱৰ আৰু মদন বৰদলৈ দুজনৰ মাজত এটা ভাল সুসম্পৰ্ক। তেওঁ তিৱা ছাত্ৰ সন্থাৰ এটা সময়ৰ দায়িত্বত আছিল, ময়ো আছিলোঁ তিৱা ছাত্ৰ সন্থাৰ। গতিকে সেই যি আমাৰ মিলা প্ৰীতি ভাৱটো নাইকিয়া কৰি আমাৰ মাজত হয়তো কিবা বিদ্বেষ ভাৱ সৃষ্টি কৰি তিৱা কাউন্সিলখন অস্থিৰ কৰাৰ ষড়যন্ত্ৰই নিশ্চয় ইয়াত জড়িত হৈ আছে। গতিকে আপুনি কৈছে যে এজাহাৰখন আপুনি দিয়া নাই, গতিকে এই যি ভুৱা ৱৰ্ক অৰ্ডাৰ এইবিলাক সত্য নেকি? ভুৱা অৰ্ডাৰ যি ওলাইছে সেইখিনি মই আজিলৈকে অৱগত নহয়, আৰু ভুৱা অৰ্ডাৰ ক'ৰ পৰা কেনেকৈ আহিছে সেইটোতো সম্ভৱ নহয়। ভুৱা অৰ্ডাৰ বুলি ক'লে আমি এটাই জানো, ৱৰ্ক অৰ্ডাৰ বুলি ক'লে তিৱা ছাত্ৰ পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য এপ্ৰুভ মৰ্মে আমাৰ প্ৰিন্সিপাল ছেক্ৰেটাৰী যিটো অৰ্ডাৰ ওলায় সেইটোৱে অৰ্ডাৰ। ইয়াত ভুৱা অৰ্ডাৰ কেনেকুৱা বস্তু মই আজিলৈকে দেখা নাই। তিৱা ছাত্ৰ পৰিষদ কেলেংকাৰী হোৱা সম্ভৱেই নহয়, যিহেতুকে তিৱা ছাত্ৰ পৰিষদৰ যি বাৰ্ষিক আমাৰ অনুদান অসম চৰকাৰৰ পৰা যিটো দিয়ে, সেই অনুদানৰ ওপৰত ভিত্তি কৰি আমি আমাৰ তিৱা ছাত্ৰ পৰিষদৰ আঁচনিসমূহ আমি ৰূপায়ণ কৰোঁ, আৰু সেই অনুপাতে পে'মেণ্টটো হয়। গতিকে তাৰ বাহিৰে কিবা অন্যান্য ৱৰ্ক অৰ্ডাৰ ভুৱাকৈ বা মিছাকৈ এটা ৱৰ্ক অৰ্ডাৰ দি কাম কৰাটো ইমান সম্ভৱ নহয় আৰু ইমান সহজো নহয় তিৱা ছাত্ৰ পৰিষদৰ।